মঞ্জুমণি বৰা কোচ ঘৰ ঢকুৱাখানা জিয়ামূলীয়া মই 2023 চনৰ পৰাই কৰি আছোঁ আজি 5-6 মাহমান হৈছে ইয়াত আমাৰ ধৰক এতিয়া এই 3 গৰাকী আছে আৰু কেতিয়াবা আৰু 2 গৰাকীমান আহে আমি ধূপ বনাওঁ আৰু চাবোন বনাওঁ আৰু মোৰ কাপোৰৰ ব্যৱসায় আছে দোকান এখন আছে কাপোৰ মানে ধৰক লেডিজ কাপোৰ আনো যোৰা আনো মিক্স পাটৰ যোৰা আৰু মানে মেখেলা চেখেলা আনো আৰু দোকান এখন আছে আৰু মই তাতে মেচিন আছে মেচিনটো মাৰি ব্লাউজ চিলাওঁ মাইকী মানুহৰ সামগ্ৰীখিনি চিলাই দিওঁ মই ইয়াত যথেষ্ট পৰিমাণে লাভৱান হৈছোঁ বুলি ভাবিছোঁ কাৰণ মই শিক্ষক হৈ থকা অৱস্থাত একো পোৱা নাছিলোঁ 17 চনৰ পৰাই স্কুলত গৈছিলোঁ কিন্তু তাত মোৰ নহ'লে 2020লৈকে মানে মই স্কুল গ'লোঁ কিন্তু নহ'লে সেইটো কাৰণে মই বাদ দিলোঁ আৰু লাভৱান হৈছোঁ বুলি ভাবিছোঁ আৰু ধৰক আৰু 3-4 গৰাকীমান কৰিব পাৰোঁ মাহিলী উপাৰ্জন চব গোটাই মোৰ ধৰক 40 মান হৈ যায় মই এইটো যেতিয়া স্কুল এৰি দিলোঁ স্কুল এৰি দিয়াৰ পিছত বহুত মানে চিন্তাৰ মাজত আছিলোঁ তাৰপিছত ধৰক মোবাইলত চাই তেনেকৈ পোৱা নাছিলোঁ বাৰু কিন্তু যে মোৰ লালুকত জোঁৱাই এজন আছে ভণ্টি ভাগৰ আৰু সেই জোঁৱাইজনৰ পৰাই মই শিকিলোঁ তেখেতে কৰিছিলোঁ তাৰপৰা তেখেতক সোধ পোছ কৰিলোঁ মই তেখেতৰ দ্বাৰা শিকিলোঁ